নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুসকল আমি আজি এই ভিডিঅত আলোচনা কৰিম সিটেটৰ পৰা বহুকেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব সেই গোটেইখিনি বিষয় আমি এই ভিডিঅত বিতংভাৱে আলোচনা কৰিম সো বন্ধুসকল আহক ভিডিঅটো আৰম্ভণি কৰো বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল যদি আপোনালোকৰ সিটেটৰ 2024 চনত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 17 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে ইয়াৰ লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2024 তাৰিখৰ ৰাতি 12 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে ইয়াত এপ্লিকেশন মাসুলৰ যদি লাষ্ট ডেট যদি চাব বিচাৰে ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব পাৰিব লগতে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন চাব পাৰিব লগতে বন্ধুসকল ইয়াত সিটেটৰ এক্সামৰ ডেট মেনশন কৰা আছে ইয়াৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব 1 ডিসেম্বৰ 2024 তাৰিখত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব বন্ধুসকল যদি আপোনালোকে সিটেটৰ সেই পদখিনিত যদি আবেদন জনাব বিচাৰে তেতিয়া হলে ইয়াত আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ সিটেটৰ মেইন ৱেবছাইটত যাব লাগিব ইয়াৰে ৱেবছাইট হৈছে www.ctet.nic.in তাত আপোনালোকে সাৰ্চ কৰি লগইন কৰিব লাগিব মেইন ৱেবছাইটত সোমাই আপোনালোকে এপ্লাই লিংকত গৈ আবেদন জনাব পাৰিব বা মোৰ ভিডিও ডেসক্ৰিপচনতো ডাইৰেক্ট লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন স্টাৰ্ট কৰিব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ ইয়াত এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব ইয়াৰে যদি আপোনালোকে জেনাৰেল ওবিসি এনসিএল ক্যান্ডিডেটৰ পৰা বিলং কৰে তেতিয়া হলে আপোনালোকে ইয়াত এটা পেপাৰ যদি ফিল কৰিব বিচাৰি ইয়াত 1000 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব যদি আপোনালোকে দুইটা পেপাৰ যদি ফিল কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ 1200 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব দ্বিতীয়তে যদি আপোনালোকৰ এসসি এসটি বা যদি আপোনালোকৰ বিকলাঙ্গ হয় তেতিয়া হলে এটা পেপাৰ যদি ফিল আপ কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ 500 টকা এপ্লিকেশনৰ মাসুল আছে পড পেপাৰ যদি আপোনালোকে ফিল কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ 600 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব বন্ধুসকল সেই এপ্লিকেশনৰ মাসুল আপোনালোকে পৰিশোধ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নেট বেংকিংৰ জৰিয়তে এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব পাৰিব লগতে যদি আপোনালোকে মোৰ দ্বাৰা অনলাইন কৰাব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে WhatsAppত কন্টাক্ট কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ